অ'কে চ' ঠিক আছে চবকে তেনেহ'লে ঠিক আছে আকৌ তেনেহ'লে ষ্টাৰ্ট কৰোঁ আমি আজি ক্লাছটো চ' অ'কে অ'কে ঠিক আছে চ' ৰ'বা এক মিনিট ৰ'বা পেনডাল ক'লৈ গ'ল এক মিনিট spotlight eraser draw text পেনডাল কৰিব তুমি স্ক্ৰীনখন দেখিছা ন তোমালোকে হেল্ল' স্যার লোডিং হয়েছে লোডিং লোডিং হৈ আছে আচ্ছা এক মিনিট ৰ'বা মই আকৌ শ্বেয়াৰ কৰিব লাগিব এক মিনিট ষ্টপ শ্বেয়াৰ কৰিব আকৌ শ্বেয়াৰ কৰিব Good morning, sir. মৰ্ণিং অঁ এতিয়া দেখিছানে স্ক্ৰীনখন हाँ স্যার দেখিছো অ'কে ঠিক আছে চ' কথাটো কি আছিলে আজি আমি কণ্ডিশ্যনেল ষ্টেটমেণ্টছখিনি বিষয়ে পঢ়িম যোনটো পা আমি ইফ ষ্টেটমেণ্ট ইফ এল্ছ ষ্টেটমেণ্ট আৰু এল্ছ ইফ লেডাৰিং এই তিনিটা বিষয়ে আমি পঢ়িম চ' সেইখিনি বিষয়ে এতিয়া পঢ়িম বেছি বহুত টান বস্তু নহয় ইজি বস্তু হয় ৰ'বা এক মিনিট অ'কে ঠিক আছে চ' তোমালোকে যোনখিনি আমাৰ ছায়েন্সৰখিনি হয় ফাংচনছ পঢ়িছা নি বাৰু ফাংচনছ পালাগে নি বাৰু हाँ सर অ'কে ফাংচনছ যে আমি কিবা এটা ফাংচন বনালে আমি কিবা এটা হ'লেও ফাংচন যেতিয়া বনাওঁ জাষ্ট সেইটোৱে মানে আইডিয়াটো তেনেকুৱা টাইপৰে থাকে ইফ এলছৰ মানে আমি যদি কিবা এটা এনেকৈ লিখোঁ নাম্বাৰ ছাপ'জ এনেই মই বিচাৰিছোঁ কি ইফ এন ইয়াত মই এফ এন দিছোঁ বাৰু ইফ এন গ্ৰেটাৰ দেন 0 যদি হয় তেতিয়া আমাক প্ৰিণ্ট কৰক পজিটিভ বুলি নহ'লে যদি এনটো লেছ দেন 0 যদি হয় তেতিয়া মোক প্ৰিণ্ট কৰক নেগেটিভ বুলি কথাটো বুজিছা শুনিছানে চবে हाँ স্যার পাইছো একদম ইজি আইডিয়া হয় প্ৰিণ্ট এন গ্ৰেটাৰ দেন 0 হ'লে আমি পজিটিভ প্ৰিণ্ট কৰিম লেছ দেন 0 হ'লে আমি নেগেটিভ প্ৰিণ্ট কৰিম চ' এতিয়া ইন দ্য কেছ অফ প্ৰগ্ৰামিং আমি এই লজিকটো এনেকুৱা টাইপৰ প্ৰব্লেমছবিলাক আমি কেনেকৈ ছল্ভ কৰিব পাৰোঁ বাই ইউজিং ইফ এলছ ষ্টেটমেণ্ট by using if else statement এতিয়া কেনেকৈ মই এটা প্ৰগ্ৰাম এটাই তোমালোকক বনাই দেখাইছোঁ চিধা
এই প্ৰগ্ৰামটোৰ থ্ৰু দিয়ে তোমালোকে বুজি পাই গ'লা যেনেকে মই লিখিলোঁ ফাৰ্ষ্ট হেজ ইনক্লুড IOStream using namespace std int name okay তাৰপিছত int num এটা নাম বুলি মই ভেৰিয়েবল এটা বনালোঁ য'ত মই নাম্বাৰটো ষ্ট'ৰ কৰিম তাৰপিছত cout দিলোঁ enter the number হ'ল end of line cin num তাৰপিছত এতিয়া মই ইফ এলছ লিখা চিনটেক্সটো তোমালোকক দেখালোঁ লজিকটো তোমালোকে গম পাই গ'লা এতিয়া চিনটেক্সটো মই দেখাম ইফ স্কুৱেৰ ব্ৰেকেট এই স্কুৱেৰ ব্ৰেকেটটো তাৰ ভিতৰত মই কণ্ডিশ্যনটো লিখিম যদি নাম গ্ৰেটাৰ দেন 0 হয় মানে মোৰ যোনটো নাম্বাৰ এণ্টাৰ কৰিছোঁ সেইটো যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়া মই প্ৰিণ্ট কৰিম cout কৰিম the number you entered is short formত লিখি দিওঁ positive else cout the number is negative এতিয়া এই প্ৰগ্ৰামটো বুজি পাইছা নহয় মই কি হৈছে লজিকটো কি চলিছে Sir, পাইছো। ওকে সবে Sure, sir. কিবা ডাউট আছে নি কাবাৰ হলো কিবা হলো ডাউট আছে নি Sir, নাই। ওকে ঠিক আছে স্যাৰ কোৱা তন্ময় কোৱা স্যাৰ মোক হেৰি চিনৰ ফাংচনটো আকৌ এবাৰ ক'ব নেকি অলপ হেৰি লাগিছে চিনটো ইউজ চিনটো কৰা মানে ফাংচনটো কি কৰে জানা চিনটোৱে কি কৰে আমি য'তো চিন লিখো নহয় চি ইন একচুৱেলি চিন নপঢ়ে এইটো চি ইন বুলি পঢ়ে চি আউট চি ইন হা যোনটো চি ইন হয় সেইটোৱে একচুৱেলি আমাৰ কীবৰ্ডৰ পৰা এণ্ট্ৰি লয় এতিয়া যেনেকৈ মই এইটো প্ৰগ্ৰাম মই তোমাক ৰান কৰি দেখাইছোঁ ৰ'বা 1 মিনিট ৰ'বা মই প্ৰগ্ৰামটো ৰান কৰি দেখাইছোঁ কেনেকৈ কাম কৰে মই তেতিয়া তোমালোকক বস্তুটো বুজাই দিব পাৰিম ওকে 1 মিনিট ৰ'বা এতিয়া মই স্ক্ৰীনখন শ্বেয়াৰ কৰিছোঁ ৰ'বা এইটো ব্লেক স্ক্ৰীনখন শ্বেয়াৰ কৰোঁ ব্লেক স্ক্ৰীনখন দেখিছানে য'ত এণ্টাৰ দ্য নাম্বাৰ লিখা আছে স্যাৰ দেখিছোঁ Sir, দেখিছো। ওকে এতিয়া চোৱা এই এণ্টাৰ দ্য নাম্বাৰ মোৰ ইয়াত এই চি আউটত লিখা আছিলে নে বাৰু এই চি আউটত লিখা আছিলে প্ৰথম লাইনটো এণ্টাৰ দ্য নাম্বাৰ স্যাৰ তাৰপিছত কি হৈছিলে মই তাৰপিছত কি কৰিছিলোঁ মই চি ইন বুলি লিখি এইটো ষ্টেটমেণ্ট লিখি থৈছিলোঁ হয়নে বাৰু এতিয়া এইটো ইয়াৰ আগত আছিলে এইটো যেতিয়া এক্সিকিউট হৈ আমাৰ প্ৰিণ্ট হৈ গ'ল
ইয়াৰ লাষ্টৰ ফালে আমি এণ্ড অফ লাইন লিখিছিলোঁ হয়নে বাৰু এই ইয়াৰ অ, ওপৰ ষ্টেটমেণ্টটো লিখিছিলোঁ। অ, ইয়াৰ পৰা মানে যেতিয়া এণ্ড অফ লাইনটো তোমাৰ লগৰ এইটো এক্সিকিউট হৈ গ'ল আৰু এণ্ড অফ লাইন ইয়াত পাই গ'ল সি নেক্সট লাইনলৈ আহিলে এক্সিকিউশ্যনটো আৰু দেখিলে কি চি ইন দেখাৰ লগে লগে আমাৰ প্ৰগ্ৰামটো যেতিয়া চি ইন দেখিব সি ৰখি যাব এই কাৰ্জাৰডাল দেখিছা ইয়াত আছে কাৰ্জাৰডাল এতিয়া অ, ইয়াত এতিয়া ই ৰখি আছে আৰু আমাৰ পৰা এণ্ট্ৰিটো ল'বলৈ কাৰণে কীবৰ্ডৰ পৰা মানে আমি এণ্ট্ৰি বা কীবৰ্ডৰ পৰা হওক এতিয়াতো আমি ইয়াত বেচিকেলি কীবৰ্ডে ইউজ কৰিম চ' কীবৰ্ডৰ লগতে তুমি কথাটো ভাবা কীবৰ্ডৰ পৰা এণ্ট্ৰিটো ল'বলৈ কাৰণে আমি যেতিয়ালৈকে কীবৰ্ডৰ পৰা এণ্ট্ৰি নিদিওঁ প্ৰগ্ৰামটো তেতিয়ালৈকে ফাৰ্ডাৰ প্ৰগ্ৰামটো এক্সিকিউট নহয় কথাটো গম পাইছা এতিয়া মানে এই চি অ, ইনটোৱে ছাৰ। কি কৰিব যেতিয়া এই চি ইনটোৱে কীবৰ্ডৰ পৰা এণ্ট্ৰিটো লৈ ল'ব সি তাৰপিছত নাম্বত সেই ভেলিউটো সুমিয়াই দিব কথাটো বুজিলা অ, ছাৰ বুজিছোঁ। চ' এইটোৱে হৈছে ইয়াত এতিয়া মই এইটো ক্লিয়াৰ অল কৰি দিছোঁ অ'কে এতিয়া কি হৈছে তোমালোকৰ এণ্টাৰ দ্য নাম্বাৰ এতিয়া মই যদি কিবা পজিটিভ নাম্বাৰ এটা এণ্টাৰ কৰোঁ ছাপ'জ 4 তেতিয়া মোক প্ৰিণ্ট কৰিছে দ্য নাম্বাৰ ইউ এণ্টাৰ দিছ পজিটিভ হয়নে বাৰু ঠিক আছে অ ছাৰ চ' ইয়াত কাৰো একো ডাউট নাই নাই ছাৰ। অ'কে এতিয়া আকৌ প্ৰগ্ৰামটো মই ৰান কৰিছোঁ এক মিনিট দিবা আকৌ প্ৰগ্ৰামটো মই ৰান কৰিছোঁ কম্পাইল এণ্ড ৰান কৰিলোঁ আকৌ ষ্টপ শ্বেয়াৰ কৰি কিনে আকৌ শ্বেয়াৰ স্ক্ৰীন কৰিব অ'কে আকৌ এণ্টাৰ দ্য নাম্বাৰ ইয়াত মই নেগেটিভ নাম্বাৰ দিলোঁ -56 চ' প্ৰিণ্ট কৰিছে দ্য নাম্বাৰ ইজ নেগেটিভ এতিয়া এটা কথা এইটোতো ইজি হয় কথাটো বুজি পালা চবে এতিয়া এটা কথা সদায় যেতিয়াও তোমালোকে ইফ লিখিবা নহয় এটা ইফ ব্লক লিখিবা তাৰ লগত তোমালোকে সদায় এটা এলছ ব্লক লিখিবই লাগিব সেইটো মেণ্ডেটৰী হয় যদি তুমি বিচাৰিছা নিজৰ প্ৰগ্ৰামটো এটা পাৰ্টিকুলাৰ কণ্ডিশ্যনত চলে যেনেকৈ মই কথাটো কৈছোঁ যেনেকৈ এতিয়া আমাৰ মই লিখিলোঁ ইফ নাম্বাৰ ইয়াত গ্ৰেটাৰ দেন 0 হয় তো পজিটিভ প্ৰিণ্ট হ'ব এলছ নেগেটিভ প্ৰিণ্ট হ'ব এতিয়া এইটো ৱৰ্ক কেনেকৈ কৰে জানা যদি ইফৰ ভিতৰত যোনটো কণ্ডিশ্যন লিখিছোঁ সেইটো যদি ট্ৰু হয় তেতিয়া এই কণ্ডিশ্যনটো চলিব আৰু এইটো স্কিপ কৰি দিব এলছৰ ভিতৰত থকা কোডটো খালি ইয়াৰ পিছত আমি যিকোনো কোড লিখোঁ সেইটো এই কণ্ডিশ্যনটো ট্ৰু হৈছে নে ফল্ছ হৈছে সেইটোৰ লগত ডিপেণ্ড নকৰে কথাটো বুজিছা মই কি বুজাব চেষ্টা কৰিছোঁ শুনিছানে চবে ছাৰ শুনিছোঁ অ'কে সেইটোৱে কথাটো মানে মই কি বুজাব চেষ্টা কৰিছোঁ যদি এই কণ্ডিশ্যনটো ট্ৰু হয় তেতিয়াতো ইয়াৰ ভিতৰৰ ইফ ব্লকৰ ভিতৰত থকা বস্তুটো চলিব যদি এইটো কণ্ডিশ্যন ফল্ছ হয় যদি ফল্ছ হৈ যায় তেতিয়াহে এলছ ব্লকৰ ভিতৰটো চলিব আৰু ইয়াৰ পিছৰ যোনখিনি কোড আছে ছাপ'জ ইয়াত মই আৰু কিছুমান লাইন অফ কোড লিখিলোঁ আৰু পিছফালে সেইটো এই বস্তুটোৰ লগত একো ডিপেণ্ড হৈ নাথাকে দিছ উইল বি ইণ্ডিপেণ্ডেণ্ট অফ ইফ এণ্ড এলছ চ' যদি তোমালোকে অকল যদি ইফ লিখি
এটা পাৰ্টিকুলাৰ অকল ইফ লিখিও পাৰা লিখিবলৈ তোমালোকে যদি ভাবিছা মাইণ্ডত আহিব পাৰে কি ইফ নাম্বাৰ যদি মই অকল ইফ দিওঁ ইফ নাম্বাৰ গ্ৰেটাৰ দেন 0 তো পজিটিভ প্ৰিণ্ট কৰোঁ তাৰপিছত নেগেটিভ প্ৰিণ্ট কৰোঁ এতিয়া কি হ'ব জানা এই লাইনটো একচুৱেলি ইয়াৰ পৰা ইণ্ডিপেণ্ডেণ্ট হৈ আছে এইটো ট্ৰু আহক বা ফলছ আহক এই লাইনটো চলিবই চলিব খালি এই লাইনটো ডিপেণ্ড হৈ আছে তোমাৰ এই কণ্ডিশ্যনটো ফলছ হোৱা লগত এই কণ্ডিশ্যনটো ফলছ হোৱা মানে হ'লেহে এই ভিতৰৰ লাইনটো এলছৰ ভিতৰৰ লাইনটো চলিব কথাটো বুজিছা চবে মই কি বুজালো এতিয়া বুজিছো অ'কে Oh, sir. অ'কে এতিয়া চোৱা ইফ এণ্ড এলছ তোমালোকে বুজি পালা ইফ এণ্ড এলছৰ কনষ্ট্ৰাক্টটো বুজি পালা খালি এইটো প্ৰগ্ৰামত এটা বস্তু আমি হেণ্ডেল কৰা নাই যোনটো হয় 0 পজিটিভ বা নেগেটিভ কিবাত পৰে জানো স্যাৰ নপৰে অঁ চবে এগ্ৰি কৰিছানে নপৰে ছাৰ অ'কে চ' সেইটো আমি এতিয়া হেণ্ডেল কৰা নাই চ' সেইটো বস্তু এতিয়া আমি কেনেকৈ হেণ্ডেল কৰিম সেইটো কাৰণে আমি একচুৱেলি আৰু কণ্ডিশ্যন চেকিং বহাব লাগিব এতিয়া আৰু কণ্ডিশ্যন চেকিং আমি কেনেকৈ বহাম এলছ ৰ'বা এইটো মোহাৰি দিওঁ এলছ ইফ লেডাৰিং ইউজ কৰি এলছ ইফ লেডাৰিং ইউজ কৰিছোঁ আৰু ডাবল আৰ আহিব এলছ ইফ লেডাৰিং এতিয়া যদি এলছ ইফ লেডাৰিং কেনেকৈ কাম কৰে ইফ নাম্বাৰ গ্ৰেটাৰ দেন 0 ঠিক আছে দেন পজিটিভ আমি প্ৰিণ্ট কৰোঁ এলছ আমি ইফৰ লগত এলছ লিখিছিলোঁ আমি কি কৰিম এতিয়া এলছ ইফ নাম্বাৰ ইকুৱেল টু 0 দেন লিখিম আমাৰ that this number is neither positive nor negative আৰু যদি এই দুটা কণ্ডিশ্যনতে আমাৰ নিমিলে তেতিয়াহ'লে আমাৰ এলছলৈ আহি যাব আৰু প্ৰিণ্ট কৰি দিব that number is negative কথাটো বুজিছা কথাটো বুজিছা চবে Oh, sir, পাইছো অ'কে চ' এতিয়া মই এই প্ৰগ্ৰামটোৱে তোমালোকক বনাই দেখাম এক মিনিট মই এই প্ৰগ্ৰাম স্যাৰ সিঙ্গল ইকুৱেল আৰু ডাবল ইকুৱেলৰ ডিফাৰেন্সটো অকমান কি আছিল ৰ'বা মই কৈছোঁ এক মিনিট চোৱা ছিংগল ইকুৱেল আছিলে তোমাৰ এছাইনমেণ্ট অপাৰেটৰ ছাপ'জ এইটো এটা ভেৰিয়েবল লিখিছোঁ এই ভেৰিয়েবলত যদি মই কিবা এটা ভেলু এছাইন কৰিব বিচাৰিছোঁ ছাচ এজ 10 এই 10টো আৰু নাম ভেৰিয়েবল নেমটোৰ মাজত আমি ইকুৱেল টু এছাইনমেণ্ট কৰিম মানে এই 10 ভেলিউটো ফ্ৰম ৰাইট টু লেফ্ট এছাইন হৈ যাব খালি যদি আমি ডাবল ইকুৱেল টু ইউজ কৰোঁ এইটো হয় তোমাৰ ৰিলেশ্যনেল অপাৰেটৰ এইটোৱে কি কৰিব তোমাৰ দুটা ভেৰিয়েবলৰ ভেলিউ কম্পেয়াৰ কৰিব ৱেডাৰ দে আৰ ইকুৱেল অৰ নট নাম 1 বুলি ভেৰিয়েবল এটা ল'লোঁ নাম 2 বুলি ভেৰিয়েবল এটা ল'লোঁ নাম 1ত ছাপ'জ মই এতিয়া মানে ইয়াত যদি 4 থৈ দিওঁ আৰু ইয়াতো যদি 4 থৈ দিওঁ
আৰু যদি ইয়াত দেখিছোঁ দুইটাই ইকুৱেল ভেলিউ তো সি আমাক ৰিটাৰ্ণ কৰি দিব এটা ট্ৰু that is 1 আৰু যদি ইয়াত বোলে মই 5 কৰি দিলোঁ তেতিয়া কি হয় not equal তেতিয়া হ'লে আমাৰ হৈ যাব false that is 0 কথাটো বুজিলা Sir, বুজিলো এইটোৱে পাছ এইটোৱে একেবাৰে ইজি এইটো চবে বুজিছানে কথাটো কালিও পঢ়িছিলোঁ কালি অনামিকা নাছিলে এইটো কথা বুজি পাইছানে অ ছাৰ পাইছো ওকে বাকী চবে sir. ওকে ঠিক আছে এতিয়া মই এলচিফ লেডাৰিংটো তোমালোকক মই ইমপ্লিমেণ্ট কৰি দেখাইছোঁ চেম প্ৰগ্ৰামে হ'ব খালি অলপ চেঞ্জ এটা লাইন ষ্টেটমেণ্ট এলছ ইফ নাম ইকুৱেল টু 0 তেতিয়াহ'লে মই লিখিম চি আউট দ্য নাম্বাৰ is neither negative nor positive. মই এইটো এলচিফ লেডাৰিং বুলি সেভ কৰি দিওঁ কম্পাইল এণ্ড ৰান কৰোঁ ঠিক আছে ৰবা এতিয়া মই তোমালোকক স্ক্ৰীনখন শ্বেয়াৰ কৰিছোঁ স্ক্ৰীনখন দেখিছা ব্লেক স্ক্ৰীনখন স্ক্ৰীনখন দেখিছা Sir, দেখিছো ওকে এতিয়া এণ্টাৰ দ্য নাম্বাৰ মই যদি পজিটিভ নেগেটিভ তোমাক এণ্টাৰ কৰি দেখালোঁ এতিয়া এলচিফত যোনটো মই কণ্ডিশ্যন লিখিলোঁ সেইটো মই এণ্টাৰ কৰি দেখাইছোঁ যদি 0 লিখোঁ তেতিয়া আমাক সেইটো এলচিফৰ ভিতৰটো চলে নে নচলে সেইটো মই চাব বিচাৰিছোঁ চলিছে দেখিছানে দ্য নাম্বাৰ ইজ নাইডাৰ নেগেটিভ নৰ পজিটিভ ঠিক আছে কথাটো বুজিছা অ ছাৰ অ'কে চ' একচুৱেলি মানে কি হৈছে এই এলচিফ লেডাৰিংটো বহুত বেছি ইউজফুল হয় কেলৈ কি তোমাৰ এটা পাৰ্টিকুলাৰ প্ৰগ্ৰামত তুমি বহুতকেইটা কণ্ডিশ্যন চেকিং হ'ব পাৰে ইফ বোলে এইটো হ'লে তেতিয়াহে এইটো হ'ব এলছ ইফ তেতিয়া নহ'লে যদি এইটো হয় তেতিয়াহে এইটো হ'ব চ' তেনেকৈ কৰি মাল্টিপল কণ্ডিশ্যনছ হ'ব পাৰে তুমি এটা পাৰ্টিকুলাৰ প্ৰগ্ৰাম এটা যেতিয়া বনাবলৈ তুমি মানে বেচিকেলি যেতিয়া বনোৱা তো অকল দুটা কণ্ডিশ্যনে হ'ব যেনেকৈ মই আগতে দেখাইছিলোঁ প্ৰথমতে মই 0 কণ্ডিশ্যনটো হেণ্ডেল কৰি তোমালোকক নেদেখালোঁ অকল পজিটিভ বা নেগেটিভ খালি তাত 0 নাম্বাৰো আছে তো 0টো ইজ নাইডাৰ পজিটিভ হয় নৰ নেগেটিভ হয় চ' চিন্স ইট ইজ নাইডাৰ পজিটিভ নৰ নেগেটিভ চ' সেইটো হেণ্ডেল কৰিবৰ কাৰণে আমি এটা এলচিফ আৰু এটা কণ্ডিশ্যন চেকিং বহাব লাগিব ডেট ইজ ইকুৱেল টু 0 সেইটো আমাক হেল্প কৰিলে এলচিফ লেডাৰিংটো থ্ৰু দিয়ে আমাক কৰিবলৈ কাৰণে আমাক সেইটো মিনছ আমাক ইউটিলিটি এটা দিলে চ' তেনেকৈ কৰিয়ে মানে প্ৰগ্ৰামিং কনষ্ট্ৰাক্টবিলাক থাকে মানে এটা বস্তু আমাৰ কাৰণে কেনেকৈ ইউজফুল হয় প্ৰগ্ৰাম এটা বনাবৰ কাৰণে চ' এতিয়া এনেকৈ কৰিয়ে আৰু এটা কনচেপ্ট আছে তোমালোকৰ নেষ্টেড ইফ এণ্ড এলছ নামটো Sir? কোৱা Sir, মই এতিয়া মই টাইপ কৰোঁতে মই এলচিফটো মানে তললৈ লিখিছিলোঁ মানে এইটো কি বুলি কয় এলছৰ তাৰ পাছত লিখিছোঁ তেতিয়া মোক এৰৰ উইদাউট এ প্ৰিভিয়াছ ইফ দেখাইছে এলছৰ পিছত মানে কেনেকৈ লিখিলা এলছ উইদাউট এ প্ৰিভিয়াছ এলছ লিখিলা তাৰপিছত
if conditionটো লিখিলে ব্ৰেকেট ক্লোজ কৰিলো তাৰ পাছত এলছ নৰ্মেলকে লিখিলো তাৰ পাছত আকৌ তাৰ পাছত মই এলছ ইফটো ষ্টাৰ্ট কৰিছো এলছৰ পিছত এলছ ইফ লিখিব নোৱাৰা তুমি গম পাইছা নাই ভাগৱ শুনিছা অ এলছৰ পিছত কেতিয়াও এলছ ইফ নিলিখিবা এলছ ইজ দ্য শুনিছো। লাষ্ট এলছটো তোমাৰ একচুৱেলি লাষ্ট একদম লাষ্ট কণ্ডিশ্যনটো যেতিয়া বাকী ওপৰ কণ্ডিশ্যন ছাপ'জ তুমি ইফ লিখি এটা পাৰ্টিকুলাৰ লিখিলা আকৌ এলছ ইফ লিখিলা সেইটোত কণ্ডিশ্যন চেকিং এটা দিলা আকৌ এলছ ইফ লিখিলা আকৌ কণ্ডিশ্যন চেকিং এটা দিলা এই গোটেইকেইটাত যেতিয়া ফেইল হ'ব কণ্ডিশ্যনটো ইয়াতো ফেইল হ'ল ইয়াতো ফেইল হ'ল ইয়াতো ফেইল হ'ল তেতিয়াহে গৈ আমাক এলছৰ লাইনটো গৈ চলিব ইয়াৰ পিছত যদি এলছ ইফ লিখা তেতিয়া সেইটো আমাক কম্পাইলাৰে এৰাৰ দেখাব ভুল দেখাব সেইটো স্যাৰ কথাটো বুজিছা স্যাৰ বুজিছো অ'কে বাকী Sir. চবে কোৱা স্যাৰ মোৰো এলচিফৰ ষ্টেটমেণ্টটো চেক নকৰিলে ডাইৰেক্ট এলছলৈ গুচি গ'ল মই 0 টাইপ কৰিছিলোঁ এণ্টাৰ দ্য নাম্বাৰত জিৰ' টাইপ কৰিছিলা তুমি কিবা এটা ক'ৰবাত লজিকত তোমাৰ ভুল হৈ আছে মই যেনেকৈ কৰিছোঁ তেনেকৈ কৰিছানে Sir. তুমি প্ৰগ্ৰামিংটো আকৌবাৰ দেখাব নি প্ৰগ্ৰামিং পেজটো ৰ'বা এক মিনিট প্ৰথমতে চোৱা ক'ৰবাত না ক'ৰবাত তোমালোকৰ ভুল হ'ব পাৰে সেইটো একো ডাঙৰ কথা নহয় বিকজ এইটো প্ৰেক্টিচৰ লগত আহে চ' চোৱা ভালকৈ চোৱা কোনডোখৰত তুমি ভুল কৰিছা স্যাৰ মোৰ ঠিক হ'ল ঠিকেই আছে ভালকৈ চোৱা ক'ৰবাত না ক'ৰবাত ভুল থাকে প্ৰথমতে লাগে ঠিক আছে না তুমি মোক ইমেজটো পঠিয়াব পাৰিবা নি মই মোবাইলতে কৰি আছিলোঁ মোবাইলত কৰি আছিল মোবাইলত কৰিলে ক'ৰবাত টাইপিং মিষ্টেক হ'ব পাৰে বিকজ ছাৰ হ'ল হ'ল ন ক'ত মিষ্টেক হৈ আছিলে আহিলে মই প্ৰথম ইফটোত নাম গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 দি থৈছিলোঁ আচ্ছা সেইকাৰণে তুমি তাতে সেইটো কৰি দিছিলা অ'কে ঠিক আছে এতিয়া মই চিন্স কৈছিলোঁ নেষ্টেড ইফ আৰু নেষ্টেড ইফ এলছ মানে এইটো মই বুজাবৰ কাৰণে একচুৱেলি মই তোমালোকক মানে গ্ৰেটাৰ নাম্বাৰ এমং দ্য 3 এণ্টাৰ্ড নাম্বাৰ মানে গ্ৰেটেষ্ট এমং দ্য 3 নাম্বাৰ যদি উলিয়াবলৈ এটা প্ৰগ্ৰাম এটা বনাবলৈ কওঁ তেতিয়া কেনেকৈ কৰিবা সেইটো কৰা বহুত ৱে আছে খালি মই নেষ্টেড ইফ এলছটো বুজাবৰ কাৰণে মই সেইটো এক্সাম্পল লৈ এতিয়া তোমালোকক বুজাম এইটোত 7 মিনিটহে আছে নহ'লে আকৌ মাজতে ডিষ্টাৰ্ব হৈ যাব তোমালোকে আকৌ ৰিজইন কৰিব পাৰিবা নি বাৰু মই এইটো অফ কৰি দিছোঁ লিংকটো ছেইম লিংকত পাৰিম ছাৰ পাৰিম অ'কে এইটো লাষ্ট এক্সাম্পল হ'ব তেতিয়া হৈ যাব
ছাৰ কোৱা ভাৰ্গৱ কোৱা ছাৰ মই ইয়াৰ আগৰবাৰ যেতিয়া এই এলচিফ ইউজ নকৰাকে অকল এলছ থকাকে ইফ আৰু এলছ থাকোতে ইউজ কৰিলো তেতিয়া মই কি মানে নাম্বাৰ জেগাত এটা ইন্টেজাৰ জেগাত মই এটা কি কৰিছিলো মানে উম, লেটাৰ এটা টাইপ কৰিছিলো এইচ বা এ বা বি বা চি তেতিয়া মোক ছেকেণ্ড আনচাৰটো নেগেটিভ বুলি দেখালে আৰু উম। এইবাৰ এলচিফ যেতিয়া দিলো তাৰপাছত দেখালে ইট ইজ নট এপ্লিকেবল বা এলচিফৰ কণ্ডিশ্যনটো ইউজ কৰিলে ছাৰ কেলে হ'ল এইটো একচুৱেলি মানে তুমি কাৰেক্টাৰ এণ্টাৰ কৰিলা হয় নাই বাৰু ছাৰ কাৰেক্টাৰ এণ্টাৰ কৰিলে মানে কি হ'ল তোমাৰ যোনটো কাৰেক্টাৰ আছিলে নহয় কাৰেক্টাৰৰ আস্কি কোডটো একচুৱেলি লৈ ল'লে তুমি কি কাৰেক্টাৰ এণ্টাৰ কৰিছিলা ছাৰ এইচ H এবাৰ আৰু এবাৰ এটো এণ্টাৰ কৰিছো অঁ তো সিহঁতৰ মানে এতিয়া একচুৱেলি কথাটো কি আছে ৰ'বা এক মিনিট কথাটো কি হৈছে তোমাৰ তুমি এণ্টাৰ কৰিছিলা সেইটোও তুমি হেণ্ডেল কৰিব পাৰা সেইবিলাক চোৱা সেইটো তুমি এটা বহুত ভাল এক্সপেৰিমেণ্ট কৰি চাইছা উইচ ইজ ভেৰি গুড সেইখিনিও তুমি হেণ্ডেল কৰিব পাৰা মই সেইবিলাকৰ হেণ্ডেল কৰিবলৈ লাহে লাহে শিকাম সেইবিলাকৰ কেছেছ আছে হেণ্ডেল কৰা এতিয়া ৰ'বা এই মাজে মাজে মানে পেইনডালে কাম নকৰে অসুবিধা হৈ দে ৰ'বা এক মিনিট আকৌ মই শ্বেয়াৰ কৰিছোঁ এক মিনিট দিবা কৰিলোঁ অ'কে তুমি কেপিটেল এইচ এণ্টাৰ ৰ'বা মই সেইটো বাদ দিয়া আস্কি কোড কেইটা যে আস্কি কোডৰ যোনকেইটা ইণ্টিজাৰ ভেলিউ মই তোমাৰ লগত এখন টেবুল এখন মই তোমালোকক শ্বেয়াৰ কৰিছিলোঁ গ্ৰুপত চাইছিলা নি বাৰু ফটো এটা মাৰি আস্কি সেইটো ছাৰ চাইছিলো অঁ তাত কেপিটেল এ টু কেপিটেল জেডৰ কেপিটেল এ ষ্টাৰ্ট হয় তোমাৰ 67 পৰা কেপিটেল এ আস্কি কোডটো হয় 67 তাৰপিছত তেনেকৈ কৰি যদি ইয়াত আমি 26 এড কৰোঁ তো জেটৰ আমি পাই যাম কি হয় 6 + 7 13 1 প্লাছ কাটে খাই গ'ল যা অ'কে অ'কে শুনিছানে মোক শুনিছানে শুনিছা শুনিছা এতিয়া শুনিছো অ'কে 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 ভাৰ্গৱ শুনিছানে অ'কে বঢ়িয়া এই নেটৱৰ্কটো মাজে মাজে যে কি যে অশান্তিখন দি থাকে ভাৰ্গৱ শুনিছানে মোক ছাৰ শুনিছো অ'কে অ'কে ঠিক আছে চ' কথাটো কি হ'ল মই কি বুজাই আছিলোঁ অ'কে পাওঁতে নহয় মানে বস্তু অ'কে চ' মই বুজাই আছিলোঁ কি আস্কি কোড যোনটো আছিলে যোনটো আস্কি কোড আছিলে পাতল কেনেকৈ হৈ গ'ল যোনটো আস্কি কোড আছিলে সেইটো আছিলে তোমাৰ কেপিটেল এ পৰা কেপিটেল জেটলে একচুৱেলি কেপিটেল এ হয় তোমাৰ 67 আস্কি কোড আৰু জেটৰ তেনেহ'লে আমাৰ 26ৰ লগত যদি এড কৰোঁ তেতিয়া কি হ'ব 6 + 7 13 আৰু 1 + 6 7 93 চ' তোমাৰ কেপিটেল এ টু কেপিটেল জেটলৈকে যায় 67 পৰা 93 লাগে আস্কি কোডটো আৰু স্মল এ পৰা ষ্টাৰ্ট হয় তোমাৰ 97 আৰু জেটলৈ যাব যদি 26ৰ লগত এড কৰা তেতিয়া হ'ব 6 + 7 13 1 + 9 10 123
চ' একচুৱেলি তুমি কি স্মল h এণ্টাৰ কৰিছিলা নে কি এণ্টাৰ কৰিছিলা ভাৰ্গৱ স্যাৰ স্মল এইচ স্মল h তো কি হ'ল এইটোতো পজিটিভ ভেলিউ হয় তো একচুৱেলি কি হ'ল তোমাৰ কাৰেক্টাৰটো কনভাৰ্ট হৈ গ'ল মানে তোমাৰ কাৰেক্টাৰটো আস্কি ভেলিউটো লৈ ল'লে তাত এণ্ট্ৰি লৈ ল'লে আৰু আস্কি ভেলিউটো চিন্স পজিটিভ হয় তো পজিটিভ প্ৰিণ্ট কৰি দেখাইছিলে নে তোমাৰ ষ্টেটমেণ্টটো স্যাৰ নেগেটিভ স্যাৰ উইদাউট এলছ ইফ নেগেটিভ দেখাইছে উইথাউট এলচিফ নেগেটিভ দেখাই দিছে উইথাউট এলচিফ নেগেটিভ দেখাই দিছে আস্কি কোড ভেলিউটো ল'ব লাগিছিলে ৱেল যিও হওক মই সেইটো বাৰু চাম তুমি এবাৰ মোক ক'লাটো ভালেই হ'ল খালি সেইখিনিও তোমাৰ হেণ্ডেল কৰিব পৰা যায় এতিয়া যেনেকৈ মই কৈ দিব পাৰোঁ কি কাৰেক্টাৰ্ছখিনি এণ্ট্ৰি ল'ব নোৱাৰে সেইটোও মই হেণ্ডেল কৰা কৰিব পাৰোঁ বাছ সেইটো অলপ পিছতকৈ সেইখিনি শিকাম মই প্ৰথমতে অলপ চিম্পলকৈ লাহেকৈ আমি বস্তুখিনি শিকিম চ' যদি তোমালোকে বিচাৰা নিজে ঘৰত ট্ৰাই কৰি চাব পাৰা মই মানে কি হয় নহ'লে অলপ বেছি ফাষ্ট হৈ যাব বস্তুটো তো সেইখিনি বস্তু কেনেকৈ কণ্ডিশ্যনখিনি হেণ্ডেল কৰিব লাগে তেনেকুৱা টাইপ কণ্ডিশ্যনবিলাক সেইটোও মই শিকাম ঠিক আছে হ'ব চবে শুনিছা অ ছাৰ শুনিছো অ'কে চ' মানে মই কোৱা অনামিকা কোৱা কিবা কৈছিলা কোনে কৈছিলা নাই ছাৰ অ'কে কোনোবাই কিবা ক'ব লৈছিলা নেকি কিবা কোৱা নিচিনা লাগিলে মোক অ'কে স্যাৰ এনে কোৱা স্যাৰ ভাল মই হোৱাটছএপত এনেই পঠিয়াই দিছিলোঁ মই সেইকেইটা পঠিয়াই দিছা ন মই ঠিক আছে মই চাই দিম তোমাৰ এইটো ঠিক আছে মই চাই দিম সেইটো তুমি চিন্তা কৰিব নালাগে বাকী মই তেনেকুৱা কণ্ডিশ্যন হেণ্ডেল কৰিবলৈ শিকাম তোমালোকে চিন্তা কৰিব নালাগে সেইটো ইমান সেইটো নহয় চ' ঠিক আছে ছাপ'জ এতিয়া মই তোমালোকৰ যোনটো কনচেপ্ট শিকাব লাগে সেইটো হয় নেষ্টেড ইফেল্টছ নেষ্টেড ইফেল্টছৰ মতলব হয় মানে আমি ইফৰ ভিতৰত যদি আৰু এটা ইফ লিখিব পাৰোঁ আৰু এলছৰ ভিতৰত যদি আমি আৰু এটা ইফ বা এলছ লিখিব পাৰোঁ ইয়াতো এলছ তেতিয়া এই প্ৰগ্ৰামিং যোনটো আমি ৱে কৰিলোঁ নহয় মানে ইফ এলছ ইউজ কৰি সেইটোক নেষ্টেড ইফ এলছ বুলি কয় এই প্ৰগ্ৰামিং কনষ্ট্ৰাক্টটোক নেষ্টেড ইফ এলছ ইউজ কৰি আমি প্ৰগ্ৰামটো ছল্ভ কৰিছোঁ বুলি কয় এতিয়া বেষ্ট ৱে নেষ্টেড ইফ এলছ বুজাবৰ কাৰণে হয় তিনিটা ভেৰিয়েবলৰ লাৰ্জেষ্ট ভেলু বিচাৰা বা তিনিটা ভেৰিয়েবলৰ পৰা স্মলেষ্ট ভেলু বিচাৰা চ' খালি ইট ইজ নট দ্য অনলি ৱে এইটো প্ৰব্লেম ছল্ভ কৰা one of the way হয় but not the only way so suppose মই মোৰ ওচৰত a b c তিনিটা ভেৰিয়েবল আছে এটাত ষ্ট'ৰ হৈ আছে 30 এটাত ষ্ট'ৰ হৈ আছে ছাপ'জ মই ভেৰিয়েবলৰ লগত ভেলু কেইটা নলওঁ নহ'লে কনফিউজন হ'ব পাৰে এতিয়া এই তিনিটা বা আইডাৰ আমাৰ এইটো ভেৰিয়েবল ডাঙৰ হ'ব পাৰে কোনোবা এটা ইনষ্টেঞ্চত আকৌ বেলেগ এটা ইনষ্টেঞ্চত আমাৰ বা এইটো ভেৰিয়েবল চবতকৈ ডাঙৰ হ'ব পাৰে তিনিটাৰ মাজত বা এইটো ভেৰিয়েবল চবতকৈ ডাঙৰ হ'ব পাৰে তিনিটাৰ মাজত চ' এতিয়া আমি নেষ্টেড ইফ এলছ ইউজ কৰি এই লাৰ্জেষ্ট ভেলিউ এমং দ্য থ্ৰী আমি কেনেকৈ কৰিব পাৰোঁ যদি মই ইয়াত ইফ a greater than b লিখো আৰু ইয়াত else লিখি থৈছোঁ চোৱা মই কি বুজাই আছোঁ ভালকৈ চোৱা ইফ a greater than যদি b হয় তেতিয়া তোমাৰ কণ্ট্ৰলটো এই ইফ ব্লকৰ ভিতৰলৈ আহিব তাৰপিছত আকৌ মই ইফ a greater than c লিখি দিলোঁ
এতিয়া যদি a greater than c a greater than b আমাৰ ট্ৰু হৈ গ'ল ভিতৰলৈ সোমালো ইয়াত আকৌ if statement এটা পালো আকৌ a greater than c আমাৰ বোলে ট্ৰু হৈ গ'ল তেতিয়া আমি ইয়াত লাইনটো লিখি দিলো কি লাৰ্জেষ্ট নাম্বাৰ হয় আমাৰ a else else to if to ভিতৰত আছে দে ধৰিব পাৰিছানে বাৰু মই অলপ হেতু ঠেকমেক হৈছে জেগাটো ধৰিব পাৰিছা স্যাৰ পাৰিছো ওকে যদি a প্ৰথম ষ্টেটমেণ্টটো ট্ৰু হ'ল আমাৰ a greater than b ভিতৰলৈ আহিলে কণ্ট্ৰলটো আকৌ a কণ্ডিশ্যন চেক হ'ল খালি এইবাৰ কি হ'ল a কণ্ডিশ্যনটো ফলছ হৈ গ'ল এইটো ফলছ হৈ গ'ল তো তেনেহ'লে আমাৰ এইটো চবতকৈ ডাঙৰ নহয় যদি a greater than b হয় আৰু a greater than c নহয় তেতিয়াহ'লে আমি এই এলছৰ ভিতৰত আকৌ এটা কণ্ডিশ্যন চেকিং আমি বহাব পাৰোঁ কি ইফ a greater than b আৰু a greater than c নহয় তেনেহ'লে আমাৰ এলছ ইফৰ ভিতৰত আমি এলছৰ ভিতৰত আকৌ এটা ইফ বহাব পাৰোঁ এতিয়া আমি এইটো চেকিং হৈ গ'ল a পা b চেকিং হৈ গ'ল a পা c চেকিং হৈ গ'ল এতিয়া b পা আমি c চেকিং কৰিব আছে হয়নে বাৰু স্যাৰ যদি b টো greater than c হয় বা ওকে a greater than b আহিলে b যদি less than c হয় তেতিয়াহ'লে আমাৰ প্ৰিণ্ট হ'ব লাৰ্জেষ্ট টু c বুলি এলছ নহ'লে আমাৰ প্ৰিণ্ট হ'ব a greater than b আহিলে এতিয়া এইটো ফলছ হ'ল কি b ও লেছ দেন c আমাৰ নহয় তো লাৰ্জেষ্ট আমাৰ তেতিয়া b প্ৰিণ্ট হ'ব নাই বাৰু ৰ'বা মই কিবা এটা ভুল বুজালো a greater than b আহিলে b a greater than c যদি আহে তেনেহ'লে greater than a আহি গ'ল এলছ যদি a greater than b আহে আৰু c greater than যদি b আহে তেনেহ'লে আমাৰ c চবতকৈ ডাঙৰ প্ৰিণ্ট হৈ যাব অ'কে ৰ'বা এটা মই ভুল কৰিছোঁ এক মিনিট ৰ'বা দেই ৰ'বা এক মিনিট ৰ'বা এক মিনিট okay so চোৱা if a greater than b হ'ল আৰু a greater than c হ'ল তেতিয়াহ'লে ঠিক আছে আমাৰ aটোৱে প্ৰিণ্ট হ'ব যদি a greater than b হ'ল আৰু a greater than c নহ'ল so আমি লাৰ্জেষ্ট ভেলু যদি ইয়াত আমি c দি দিওঁ এলছত তেতিয়া আমাৰ কণ্ডিশ্যনটো ঠিক হ'ব নাই বাৰু ভাবি কথাটো বুজাই আছোঁ ৰ'বা এটো আমাৰ আছে 30 বিটো আছে আমাৰ 20 a greater than b হ'ল a greater than b হ'ল আমাৰ ভিতৰত সোমালে but a is not greater than c like c 250 আহিলে এইটো কণ্ডিশ্যনত আমাৰ ইয়াত যদি আমি c টো লৈ লওঁ ইন দ্য কেছ অফ এলছ so largest value to আমাৰ c বুলি
প্ৰিণ্ট হ'ব নাই বাৰু ইয়াত চবতকৈ লাৰ্জেষ্ট ভেলিউ চি আছে নাই এতিয়া ছাৰ কনফিউজন হৈছে হপাই ন ৰ'বা কনফিউজন হৈছে আই থিংক কনফিউজন হৈছে নি বাৰু ছাৰ হৈছে অকণমান অঁ ৰ'বা ডাইৰেক্ট প্ৰগ্ৰেমিং কৰি দেখুৱাওকচোন তেতিয়া অলপ বুজি পাম চাগে অ'কে ৰ'বা ঠিক আছে চোৱা অ'কে ৰ'বা অ'কে ঠিক আছে মই তিনিটা ভেৰিয়েবল ল'লোঁ নাম 1 নাম 2 নাম 3 ঠিক আছে তিনিটা ভেৰিয়েবল লৈছোঁ চোৱা নাম 1 নাম 2 নাম 3 এণ্টাৰ নাম্বাৰ 1 মই দিলোঁ চি ইন নাম 1 ঠিক আছে তাৰপিছত চি আউট এণ্টাৰ দ্য নাম্বাৰ 2 চি ইন নাম 2 দিলোঁ আকৌ এইটো মই কপি পেষ্ট মাৰি দিছোঁ চিন্স একেটা নাম্বাৰে লিখিব লাগিছে ষ্টেটমেণ্ট এটা নাম্বাৰ 3 নাম্বাৰ 3 এতিয়া চোৱা ভালকৈ ইফ যদি আমাৰ নাম 1টো গ্ৰেটাৰ দেন যদি নাম 2 হয় যদি নাম 1টো গ্ৰেটাৰ দেন যদি নাম 2 হয় তেতিয়া আমাৰ ভিতৰলৈ আহিব আকৌ এটা ইফ ষ্টেটমেণ্ট লিখিলোঁ ইফ নাম 1 গ্ৰেটাৰ দেন নাম 3 হয় তেতিয়া মোক প্ৰিণ্ট কৰিব দা নাম 1 নাম মই চিধা নাম 1 লিখি দিছোঁ কৈ এনেকুৱা মানে ষ্টেটমেণ্ট নিলিখোঁ চিধা নাম 1টো প্ৰিণ্ট এলছ এতিয়া চোৱা এতিয়া কণ্ডিশ্যনটো কেনেকুৱা টাইপ হৈ আছে জানা নাম 1টোতো নামটোতকৈ ডাঙৰ হ'ল ছাপ'জ নাম 1ৰ ভেলু আছিলে 30 নাম 2 ভেলু আছিলে 10 খালি মই এণ্টাৰ কৰি দিলোঁ এতিয়া নাম 3 ভেলু 50 এতিয়া নাম 1 যেতিয়া 30 এণ্টাৰ কৰিছিলোঁ আৰু নাম 2 10 এণ্টাৰ কৰিছিলোঁ তো এই কণ্ডিশ্যনটো আমাৰ ট্ৰু হৈ গ'ল ভিতৰলৈ আহিলে তাৰপিছত নাম 1 গ্ৰেটাৰ দেন নাম 3 কণ্ডিশ্যনটো চেক হ'ল ফাৰ্ষ্ট ইয়াৰ লগত চেক হ'ল তাৰপিছত ইয়াৰ লগত চেক হ'ল ইয়াৰ লগত চেক হ'ব সময়ত দেখিলে কি নাম 1 গ্ৰেটাৰ দেন নাম 3 নহয় এইটো পাৰ্টিকুলাৰ এক্সাম্পল তো এতিয়া চবতকৈ ডাঙৰ আমাৰ এই তিনিটাৰ পৰা কি হ'ল নাম 3 হ'লনে বাৰু ছাৰ চ' এতিয়া আমি এলছত চি আউটত নাম 3 প্ৰিণ্ট কৰি দিলোঁ কথাটো বুজি পাইছা অঁ ছাৰ পাইছোঁ এতিয়া ইফ ব্লকটো হৈ গ'ল পুৰা এতিয়া এলছ এতিয়া কেনেকৈ হ'ব মই সেইটো কৈছোঁ অ'কে এতিয়া যদি নাম 1 নাম 2 নাম 3 এতিয়া যদি মই ইয়াত 50 ল'লোঁ ইয়াত 30 ল'লোঁ তো কি হ'ব আমাৰ যোনটো নাম 1 গ্ৰেটাৰ দেন নাম 2 লৈছিলোঁ ইফ ইনিচিয়েল যোনটো প্ৰথম ইফ ব্লকটো সেই কণ্ডিশ্যনটোৱে ফল্ছ হৈ যাব হয়নে বাৰু আৰু এলছ হ'লে কণ্ট্ৰলটো আহি যাব মানে ছাৰ অঁ ছাৰ ইয়াতে কণ্ডিশ্যনটো ফল্ছ হৈ যাব এই ষ্টেটমেণ্টটোতে কণ্ডিশ্যনটো ফল্ছ হৈ যাব ইয়াতে বস্তুটো ফল্ছ হৈ যাব
বিকজ নাম 1 হৈ আছে এতিয়া 30 নাম 2 হৈ আছে 50 তো ইয়াতে কণ্ডিশ্যনটো আমাৰ ফলছ হৈ গ'ল তো এই ভিতৰলেতো নোসোমাবই এই ইফ ব্লকটো ভিতৰতে নোসোমাব ওপৰ যোনটো আউটাৰ ইফ ব্লক এইটো আউটাৰ ইফ ব্লক এইটো ইনাৰ ইফ ব্লক এইটো ইনাৰ এছ ব্লক এইটো আউটাৰ এফ ইফ ব্লক চ' এতিয়া কি হ'ল এতিয়া আমি চেক কৰিব লাগিব কি এতিয়া আমি গম পাই গ'লো কি আমাৰ নাম 1ৰ ভেলু নামটোতকৈ লেছ হয় তো এতিয়ালৈকে আমাৰ নামটো ভেলুটো ডাঙৰ হৈ আছে এতিয়া আমি চেক কৰিব লাগিব কি নামটো ভেলুটো নাম 3তকৈ ডাঙৰ হয় নেকি যদি হয় তেতিয়া লাৰ্জেষ্ট নাম্বাৰ হৈ যাব নামটো চ' সেইটোৱে লিখিম আমি ইফ নামটো গ্ৰেটাৰ দেন নাম 3 তেতিয়াহ'লে আমাৰ প্ৰিণ্ট হৈ যাব নাম এলছ যদি এতিয়া হৈছে কি যদি আমাৰ নাম 2টো নাম 3তকৈ ডাঙৰ নহয় নাম 3টো হেনো 100 তেতিয়া হৈ যাব আকৌ চবতকৈ ডাঙৰ ভেলু নাম 3 চ' ইয়াত হৈ যাব আমাৰ ভেলুটো নাম 3 কথাটো বুজি পাইছা চবে বুজি পাইছানে ছাৰ বাৰু পাইছো অ'কে কিবা ডাউট আছে যদি কোৱা কিবা হ'লেও ডাউট আছে যদি কাৰোবাৰ হ'লেও কিবা হ'লেও ছাৰ এইটো অকল নাম 3ৰ লগতে ৰিলেট কৰিব লাগে নেকি নাম 3 লগত মানে ৰিলেট মানে ৰ'বা এক মিনিট মোৰ এতিয়া ক'লে গ'লো এক মিনিট দিবা দেই মোক ছাৰ এবাৰ কমপ্লিট ট্ৰিটো যদি বনাই ল'ব পৰা যায় তেতিয়া তাৰপিছত ইজিলি কোডিং কৰিব পৰা যায় য়েছ ট্ৰিটো যদি এবাৰ বনাই ল'ব পৰা যায় মোৰ প্ৰেক্টিচ আছে কাৰণে মই কৰিলোঁ তোমালোকে একচুৱেলি ট্ৰিটো বনাই ল'ব পাৰা যেনেকৈ কৈছে মই এতিয়া ট্ৰিটো কেনেকৈ বনাব পাৰা মই সেইটো দেখাম কি কোনটো ফ্ল'টো কেনেকৈ হ'ব বস্তুটো তো মই এবাৰ কি কৈছিলা অনামিকা কোৱা নহয় ছাৰ দুইটা ষ্টেটমেণ্টত নাম 3 যোনটো দিছে মানে লাষ্টৰ ভেৰিয়েবলটোৱে অকল কম্পেয়াৰ কৰিব লাগে নেকি লাষ্টৰ ভেৰিয়েবলটোৱে কম্পেয়াৰ কৰিব লাগে মানে একচুৱেলি মই তোমাক সেইটো বস্তু হিচাপে বনাই দেখাইছোঁ ৰ'বা যেনেকৈ ছাপ'জ এইটো ফাৰ্ষ্ট কণ্ডিশ্যন আছিলে নাম 1 গ্ৰেটাৰ দেন নাম 2 আৰু এটা আছে নাম 1 লেছ দেন নাম 2 এইটো যদি হয় নাম 1 গ্ৰেটাৰ দেন নাম 2 তেতিয়াহ'লে আমাৰ চেক কৰিব লাগিব কি নাম 1 গ্ৰেটাৰ দেন নাম 3ও হয় নেকি যদি হয় তেতিয়াহ'লে আমাৰ প্ৰিণ্ট হৈ যাব নাম 1 আকৌ এটা কণ্ডিশ্যন হ'ব পাৰে নাম 1 গ্ৰেটাৰ দেন নাম 2 হ'ল বাট নাম 1 লেছ দেন নাম 3 হ'ল তো চবতকৈ ডাঙৰ ভেলুটো সেইটো ক্ষেত্ৰত আমাৰ হ'ব নাম 3 ছাৰ এতিয়া গম পালোঁ কথাটো বুজিছা চবে ছাৰ অ'কে বাকী চবে কোৱা জিয়া
অংকিতা sir. অংকিতা তন্ময় জ্যোতিষ্মান পৰিণীতা ৰাজপ্ৰিয়া বুজিছানে বুজি পাইছো ছাৰ অ'কে ৰাজপ্ৰিয়া শুনিছানে মোক ৰাজপ্ৰিয়া অ'কে ঠিক আছে চ' অ'কে ঠিক আছে বুজিছে তাইও চ' ঠিক আছে তো এতিয়া মই প্ৰগ্ৰামটো ৰান কৰোঁ আৰু গোটেইকেইটা কণ্ডিশ্যন এণ্টাৰ কৰি চাওঁ কি হৈছে নে নাই হোৱা মই ৰ'বা মই এবাৰ ৰান কৰি চাইছোঁ 1 মিনিট দিবা মোক দেই 10 20 30 অ'কে ঠিক আছে ৰ'বা 1 মিনিট দিবা অ'কে ঠিক আছে অ'কে ঠিক আছে চ' মই তোমালোকক ৰান কৰি দেখাইছোঁ ইচ কণ্ডিশ্যন মানে ৰাজপ্ৰিয়া এইখিনি তুমি যদি তোমাৰ কম্পিউটাৰ আছে তেতিয়া তুমি কম্পিউটাৰত কৰিব পাৰা নহ'লে কোডটো যদি কম্পিউটাৰ নাই তুমি কোডটো কপিতে লিখিব পাৰা ঠিক আছে কোডটো কপিত লিখিলেও হ'ব এতিয়াৰ কাৰণে একো ইছ্যু নাই চ' ঠিক আছে মই তোমালোকক কম্পাইলাৰো ৰান কৰি দেখাইছোঁ মই স্ক্ৰীনখন ষ্টপ শ্বেয়াৰ কৰিছোঁ আৰু শ্বেয়াৰ স্ক্ৰীন কৰি অ'কে স্ক্ৰীনখন দেখিছা ব্লেক স্ক্ৰীনখন স্যাৰ দেখিছো দেখিছো ছাৰ অ'কে এতিয়া মই কি কৰিলোঁ ফাৰ্ষ্ট মই নাম্বাৰ 2টো চবতকৈ ডাঙৰ এণ্টাৰ কৰিম আৰু চাব বিচাৰিছোঁ কি নাম্বাৰ 2টো মোক প্ৰিণ্ট কৰি দিছেনে নাই দিয়া চবতকৈ সৰু এণ্টাৰ কৰিলোঁ নাম্বাৰ 1 ডেট ইজ 10 নেক্সট চবতকৈ ডাঙৰ এণ্টাৰ কৰিলোঁ নাম্বাৰ 2 ডেট ইজ 100 এণ্টাৰ কৰি দিলোঁ আৰু নাম্বাৰ 3 এণ্টাৰ কৰি দিলোঁ ছাপ'জ 50 চ' দেখিছা 100 প্ৰিণ্ট কৰি দেখাই দিলে হয়নে বাৰু নাম্বাৰ 2 অঁ ছাৰ তেনেকৈ কৰিয়ে তোমালোকে বাকীকেইটাও এণ্টাৰ কৰিলে মই টেষ্ট কৰি চালোঁ গোটেইকেইটা ৱেডাৰ নাম্বাৰ 1 ডাঙৰ হ'ব নে 3টাৰ মাজত নাম্বাৰ 2 ডাঙৰ হ'ব নে 3টাৰ মাজত নাম্বাৰ 3 ডাঙৰ হ'ব নে 3টাৰ মাজত এই গোটেইকেইটা তোমালোকে কৰিব পাৰে টেষ্ট কৰি মই প্ৰগ্ৰামটো তোমালোকৰ লগত শ্বেয়াৰ কৰি দিম চ' এইটোৱে আছিলে নেষ্টেড ইফ এল্ছ ইউজ কৰি এটা এক্সাম্পল এতিয়া মই তোমালোকক তোমালোকে ঘৰত প্ৰগ্ৰাম এটা কৰি চাবা যোনটোত ইভেন নাম্বাৰটো এণ্টাৰ কৰিলে ইভেন হয় নে প্ৰাইম হয় সেইটো জাষ্ট তোমালোকে প্ৰিণ্ট কৰি দেখাব লাগে আৰু এটা প্ৰগ্ৰাম যোনটো আইডাৰ প্ৰগ্ৰামটো মানে ইয়েৰটো এণ্টাৰ কৰিলে লিপ ইয়েৰ হয়নে নে নহয় কথাটো গম পোৱা নহয় লিপ ইয়েৰ যোনটো 4 বছৰ পিছত আহে লিপ ছাৰ ইয়েৰ গম পাইছো অঁ লিপ ইয়েৰ হয় ছাৰ লাষ্ট ইয়েৰ কৰিছিলো এইটো অঁ চ' সেইখিনি মানে বেচিক প্ৰগ্ৰাম সেইখিনি মানে বেচিক আৰু সেইখিনি মানে এনেই প্ৰেক্টিচ কৰিবই লাগে মানে তো লিপ ইয়েৰ হয় নে নহয় সেইটো কৰিবা আৰু এইটো যোনটো কৰিলোঁ মই নেষ্টেড ইফ এণ্ড এল্ছ কৰি পিনে গ্ৰেটেষ্ট নাম্বাৰ উলিয়ালোঁ এমং দ্য 3 তেনেকৈ কৈ স্মলেষ্ট নাম্বাৰ এমং দ্য 3 উলিয়াবা বাট নেষ্টেড ইফ এল্ছ ইউজ কৰি নহয় এল্ছ ইফ লেডাৰিং ইউজ কৰি আৰু তাত তোমালোকে লজিকেল অপাৰেটৰ ইউজ কৰিব পাৰা লজিকেল অপাৰেটৰ কি হয় মনত আছেনে বাৰু কোনে কোনে কালি ক্লাছটো কৰিছিলা বুলেন নেকি লজিকেল অপাৰেটৰ যেনেকৈ এইখিনি আছিলে যে এণ্ড মানে এণ্ড অৰ নট নট অঁ ছাৰ গম পালো মানে এইটো দি কি হ'ব
তুমি এটা ইফ কণ্ডিশ্যনৰ ভিতৰতে দুটা কণ্ডিশ্যন চেকিং কৰি দিব পাৰিবা আৰু অৰৰ ক্ষেত্ৰতো এটা পাৰ্টিকুলাৰ য'ত আমি তাত অকল A greater than B ছাপ'জ তেনেকৈ চেক কৰিছিলোঁ তুমি তাত যেনেকৈ A greater than B অৰ B greater than C তেনেকৈ কৰি তুমি ষ্টেটমেণ্টটো চেক কৰিব পাৰিবা মানে তোমাৰ নেষ্টেড ইফ এলছত কি হৈছিলে বস্তুটো অলপ কমপ্লেক্স হৈ গৈছিলে কোডটো বেছি লিখিব লাগিছে খালি এলছ ইফ ইউজ কৰি কৰিলে তোমালোকে লেছ নাম্বাৰ অফ কোড ইউজ কৰিব লাইন কোডটো সৰু হৈ যাব আৰু বুজিবৰ কাৰণেও ইজি হ'ব চ' সেইটো তোমালোকক মই এক্সপেৰিমেণ্ট কৰিব দিছোঁ প্ৰথমতে বিকজ এল চি ফৰ কনষ্ট্ৰাক্টটো মই তোমালোকক বুজালোঁ তাত এতিয়া তোমালোকে লজিকেল অপাৰেটৰটো ইউজ কৰি স্মলেষ্ট খালি দেই স্মলেষ্ট এমং দ্য 3 নাম্বাৰ উলিয়াই দেখাব লাগিব ঠিক আছে কথাটো বুজিছা sir. অ'কে চ' এইটোৱে আছিলে আৰু কিছুমান মই প্ৰগ্ৰাম দিম চ' কালি ক্লাছটোত আমি লুপ ষ্টাৰ্ট কৰি দিম ঠিক আছে চ' তাৰপিছত লুপ ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে তোমালোকে আৰু ভাল ভাল প্ৰগ্ৰাম মই তোমালোকক দিবলৈ ষ্টাৰ্ট কৰি দিম ইণ্টাৰেষ্টিং যোনবিলাক আৰু ভাল পাবা ইণ্টাৰেষ্টিং কৰি তেতিয়া লাহে লাহে আমি আৰু মানে ভাল ভাল কমপ্লেক্স প্ৰব্লেম ছল্ভ কৰিবলৈ গৈ থাকিম চ' এইটোৱে আছিলে এনে স্যাৰ লুপটো কিবা এনেকুৱা কণ্ডিশ্যনটো গোল গোল ঘূৰি থকা নিচিনা নেকি এইটো হ'লে এইটো হ'ব তেনেকুৱা হয় 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 ভাৰ্ব একদম কাৰেক্ট সেইটোৱে হয় সেইটো আমি শিকিম তিনিটা টাইপৰ লুপ আছে ফৰ লুপ হোৱাইল লুপ ডু হোৱাইল লুপ এই তিনিটা টাইপৰ লুপৰ কথাখিনি আমি শিকিম কালি আৰু কেনেকৈ কাম কৰে সেইখিনি অলপ ডিফাৰেণ্ট সেইটো আমি কেনেকৈ কাম কৰে সেইটো লৈ কেইটামান প্ৰগ্ৰাম এক্সাম্পল ইউজ কৰি আমি বুজিম চ' ঠিক আছে আজি ক্লাছত তেনেহ'লে ইমানখিনিলৈকে থওঁ তোমালোকে এই তিনিটা কৰিবা আৰু হোৱাটছএপতে দিবা ফটো আমাৰ গ্ৰুপটোত ছাবমিট কৰিবা ইমেজ কেইটা ছাবমিট কৰি দিলে হৈ যাব ঠিক আছে sir, হ'ব. অ'কে ঠিক আছে এনেই ইণ্টাৰেষ্টিং লাগিলে নে বস্তুটো পঢ়ি কেনেকৈ কাম হৈছে বস্তুটো স্যাৰ লাগিলে ইজি হয় ইমান টান নহয় চব বাকীখিনি কিবা বুজি পালানে বস্তুটো বাকী চবে স্যাৰ পালো ভালকে অ'কে ভেৰি গুড পৰিণীতা বুজি পাইছানে স্যাৰ কোৱা পাইছো ছাৰ অ'কে গুড বাকী কি হ'ল কিবা ক'ব লৈছিলা স্যাৰ হোমৱৰ্কৰ ভিতৰত প্ৰাইম নম্বৰ ফাইণ্ডাৰ আৰু কি উলিয়াব দিছিল প্ৰাইম নম্বৰ লিপ ইয়াৰ আৰু Smallest number. এই স্মলেষ্ট এমং দ্য 3 নাম্বাৰ মানে তিনিটা নাম্বাৰৰ মাজত চবতকৈ স্মলেষ্ট বাই ইউজিং এলছ ইফ লেটাৰিং এই তিনিটা কৰিবা আই থিংক প্ৰাইম কোনটোক কয় প্ৰাইম নাম্বাৰ কোনটো হয় প্ৰাইম নালাগে ৰ'বা প্ৰাইম নহয় চৰি প্ৰাইম মই কৈ দিলোঁ প্ৰাইমটো এতিয়া উলিয়াব নোৱাৰিবা ইভেন অড মই প্ৰাইম কৈ আছোঁ ইভেন অড নাম্বাৰটো ইভেন হয় নে অড হয় ঠিক আছে স্যাৰ নাম্বাৰটো প্ৰাইমটো অকণমান কম প্ৰাইমটো এতিয়া নহয় প্ৰাইমটো এইটো এতিয়া যিমানখিনিলৈকে শিকালোঁ সেইটো ইউজ কৰি কৰিব নোৱাৰিবা সেইটো কাৰণে লুপ লাগিব তো ইভেন আৰু অড লিপ ইয়াৰ আৰু এলছ ইফ লেটাৰিং ইউজ কৰি স্মলেষ্ট এমং দ্য 3 নাম্বাৰ এই তিনিটা আজি তোমালোকে কৰা কিমানখিনিলৈকে পাৰা চোৱা আৰু মোক তাত ইমেজটো দিবা ঠিক আছে স্যাৰ অ'কে ঠিক আছে তেনেহ'লে আজি ক্লাছৰ কাৰণে স্যাৰ কেতিয়ালৈ লাগিব আজি যিমান সোনকালে পাৰা তোমালোকৰ ওপৰত ডিপেণ্ড কৰে এনেতো সেইটো নাই বাকী মানে যদি আজি সময় পোৱা আজিয়ে কৰি দিয়া যদি একো নাই দুদিন পাছত দিলেও হ'ব তেনেকৈ হ'লেও হ'ব খালি যিমান সোনকালে হ'লে ভাল আৰু সেইটো চাই লোৱা
স্যাৰ ক্লাছ আছিল মানে আজি অকণমান গম ঠিক আছে পাইছো ছাৰ একো নাই তুমি যোনটো মতে পোৱা একো নাই তুমি প্ৰগ্ৰামত নিলিখিলেও হ'ব কপিত লিখি দেখালেও মোক হ'ব যদি যেতিয়া মানে যেনেকে তুমি সুবিধা মতে কৰা খালি কৰিবা মানে মই সেইটো কৈছো ঠিক আছে অঁ ছাৰ ঠিক আছে দিয়া হ'ব দিয়া অ'কে চবকে বাই